কথা কৈছে সেইটো আগতে তাত আছিলে এতিয়া ইয়াত আছে সেই তেনেকুৱা ধৰণৰ কথা নহয় ইয়াতে নিৰ্বাচনটো খুব সুন্দৰভাৱে সকলোৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ চৰকাৰখন গঠন কৰাৰ ক্ষেত্ৰত পূৰ্ণ সম্ভাৱনা আছে 100% সম্ভাৱনা আছে আৰু নিৰ্বাচনত সদায় কিবা নহয় কিবা ক'বাত নহয় ক'বাত সৰু সুৰা এনেকুৱা ধৰণৰ থাকে যিবিলাক কথা প্ৰাৰ্থীজনেহে বিশেষকৈ গম পাব যেহেতু ৰঞ্জিত দাস ডাঙৰীয়া এজন আমাৰ শীৰ্ষ নেতা আমাৰ জ্যেষ্ঠ নেতা তেখেতে ভালদৰে গোটেই কথাবিলাক পুংখানুপুংখভাৱে যেহেতু তেখেতে বহু আমাৰ ৰাজ্যিক সভাপতি দায়িত্বত আছিলে দিল্লীত বা আমাৰ নেতৃবৃন্দত কথাবিলাক আলোচনা কৰিব আলোচনা কৰিলে কথাবিলাক সঠিকভাৱে ওলাব কি কাৰণে কৈছে কেনেধৰণে কৈছে পাৰ্টিকুলাৰলি সেই কথাবিলাক তেতিয়াহে ওলাব যেতিয়া নেতৃবৃন্দৰ লগত মূল যিজন সেইজনে কথা বতৰাবিলাক পাতিব ৰঞ্জিত দাস ডাঙৰীয়াই হওক বা দিগন্ত কলিতা ডাঙৰীয়াই হওক বিৰোধী পক্ষই এটা কটাক্ষ এটা কৰিবৰ কাৰণে বিচাৰে চেষ্টা কৰে কিন্তু এতিয়া সেইবিলাক কৰি লাভ নাই কাৰণ নিৰ্বাচন হৈ গ'ল বা ইভিএমত গোটেই সকলোৰে ভাগ্য আছে আৰু যোনদিনাখন ৰিজাল্ট দিব সেই ৰিজাল্ট দিনাৰ পিছত যিটো পৰ্যালোচনা হ'ব সেই পৰ্যালোচনাত এই কথাবিলাক আমাৰ দলৰ মজিয়াত হ'ব বাকী তেওঁলোকে কোৱা কথাবিলাকৰ এইকাৰণেই বিশেষ গুৰুত্ব নাথাকে কাৰণ তেওঁলোকে এইবাৰ নিৰ্বাচনত ৰাইজে কংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰাৰ আমি পূৰ্ণ সম্ভাৱনা আমাৰ ৰাজনৈতিক যেটো পৰিবেশৰ আলোচনা কৰোঁ মানুহৰ লগত আলোচনা কৰোঁ পূৰ্ণ সম্ভাৱনা আছে যে এবাৰ বিৰোধীক